এটা ডাঙৰ খবৰ মিছন বসুন্ধৰা আঁচনিৰ দ্বাৰা উপকৃত নহব মুছলমানসকল মুছলমানে বসুন্ধৰাৰ জৰিয়তে মাটি নেপাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত খিলঞ্জীয়াৰ সংজ্ঞা দাঙি ধৰি কয় যে মই ইচ্ছা কৰিয়ে গোৱালপাৰা ধুবুৰী মৰিগাঁও নগাঁও আদিৰ মানুহক মাটি দিয়া নাই কাৰণ বসুন্ধৰা কেৱল খিলঞ্জীয়াৰ বাবে বসুন্ধৰা আঁচনি সংখ্যালঘুৰ বাবে নহয় বিধানসভাত এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বসুন্ধৰা কেৱল খিলঞ্জীয়াৰ বাবে ধুবুৰী গোৱালপাৰা নগাঁৱৰ মানুহক ইচ্ছা কৰি মাটি দিয়া নাই হিমন্ত চৰকাৰে যিসকল সংখ্যালঘুৰ মানুহে নাম বসুন্ধৰাত অহা নাই তেওঁলোকৰ ক্ষেত্ৰত আমি মাটি নিদিওঁ বুলি কতো কোৱা নাই হেতু ভুল মেছেজ যাব নালাগে কিন্তু বসুন্ধৰাত নহয় বসুন্ধৰাটো লৈ পেলাই কোনো জনজাতীয় লোকৰ ক্ষোভ নাই কোনো ওবিসি লোকৰ ক্ষোভ নাই কোনো শিডিউল কাষ্ট লোকৰ ক্ষোভ নাই তাৰমানে যাৰ কাৰণে বসুন্ধৰা আনিছো তেওঁলোকৰ ক্ষোভ নাই এটা যাৰ ক্ষোভ আছে তেওঁলোকৰ কাৰণে বসুন্ধৰা নহয় যদি আজি লিডাৰ অফ অপজিশনে কৈছে নাজিৰাত যদি কোনোবা মানুহ বাদ পৰি গৈছে মই এছডিঅক আজিয়ে কৈ দিম যে আৰু এখন মিটিং পাতক এলএসি পাতক দি দিয়ক যদি তিতাবৰত কোনোবা মানুহ বাদ পৰি গৈছে মই আজিয়ে কম এখন মিটিং পাতক দি দিয়ক কিন্তু বৰপেটা গোৱালপাৰা ধুবুৰীত কোৱাৰ পৰিৱেশটো অহা নাই সেইটো কাৰণে আমি নেক্সট লেভেলত আমি কথা পাতিম আমি চিন্তা কৰিম আৰু মাতব্বৰৰ পৰা মাটিখিনি আমি মুক্ত কৰিবই লাগিব এইটো হৈছে মেজৰ কথা কোন কোন অঞ্চলৰ লোকক ইচ্ছা কৰি নাম কাটি দিছে সেয়াও ক'লে হিমন্ত বিশ্ব শৰ্মাই 13 লাখ আবেদনটোলৈ আপোনালোকে বৰ কনচিয়াছ নহব ধুবুৰী গোৱালপাৰাত লাখ লাখ মানুহে আবেদন কৰিছে সেইকাৰণে 13 লাখ বুলি কওঁতে ডিব্ৰুগড়ত কোনো বাদ পৰা নাই লখিমপুৰত বাদ পৰা নাই নলবাৰীত বাদ পৰা নাই বা আমাৰ গোলাঘাটত বাদ পৰা নাই ক'ত বাদ পৰিছে 13 লাখ সংখ্যাটো ক'ৰ পৰা আহিছে ধুবুৰী গোলাঘাট গোৱালপাৰা নগাঁও মৰিগাঁও এই মানুহখিনিক আমি ইচ্ছা কৰি দিয়া নাই কাৰণ বসুন্ধৰা আপোনালোকৰ কাৰণে আনিব লাগিব চৰকাৰী মাটিত নহয় মাতব্বৰৰ পৰা মাটিখিনি মুক্তি কৰিব বিৰোধীয়ে প্ৰশ্ন কৰিলে খিলঞ্জীয়া কোন হিমন্ত বিশ্ব শৰ্মাই আজি খিলঞ্জীয়াৰ সংজ্ঞা দাঙি ধৰে তেওঁৰ মতে সংখ্যালঘু খিলঞ্জীয়া নহয় খিলঞ্জীয়া হ'ব লাগিব খিলঞ্জীয়াৰ ডেফিনেশ্যনটো আপোনালোকে ক্লিয়াৰ হৈ লওক এইবাৰ মই উত্তৰ দিছোঁ খিলঞ্জীয়া মানে এইটো ৱৰ্ল্ড ৱাইড ৰিকগনাইজ ডেফিনেশ্যন যে এব অৰিজিনেল পিপল অৰিজিনেল নহয় এব অৰিজিনেল পিপল আমেৰিকাত ৰেড ইণ্ডিয়ানবিলাকক এব অৰিজিনেল পিপল বুলি কয় অসমত আমাৰ জনজাতীয় লোকসকল লগত মৰাণ মটক চুতীয়া দে আৰ দ্য এব অৰিজিনেল পিপল আমি নহয় আমিতো কনজৰ পৰা আহিছোঁ উই আৰ মাইগ্ৰেটেড পিপল ইন 500 ইয়াৰ্ছ তথাপিতো আমি উত্তৰত দিছোঁ যে কমচে কম এটা শতক থকাৰ প্ৰমাণ লাগে 100 ইয়াৰ্ছ বাকী চিটিজেন আপোনালোক হয় কিন্তু খিলঞ্জীয়া হোৱাৰ প্ৰতিযোগিতাটোত নামিব নালাগে নাগৰিক হয় কিন্তু খিলঞ্জীয়া নহয় এই দুইটাটো আমি বুজি পাব লাগে গতিকে নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজায় খিলঞ্জীয়া এজন বেলেগ নাগৰিক এজন বেলেগ নাগৰিকটো আজি আহিও মই নাগৰিক হ'ম যদি চৰকাৰে মোক নাগৰিকত্ব দিয়ে যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া এইটো একদম ডেফিনেশ্যন ইজ ক্লিয়াৰ এব অৰিজিনেল চৰৰ মাটিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰৰ মাটিখিনি লৈ মই উদ্বিগ্ন কেইদিনমান আগতে আমি ওৰাঙৰ পৰা মানুহ কিছুমানক এভিকশ্যন কৰিলোঁ এভিকশ্যন কৰি আমি তেওঁলোকক লাহৰী ঘাটত পট্টা দিব খুজিলোঁ আমচুৰ লগতো মোৰ কথা হ'ল পিছত মোক ডিচিয়ে ক'লে ছাৰ এইবিলাকতো মাতব্বৰে ৰাখি দিছে মাটি লাহৰী ঘাটৰ বিধায়কো মই নকওঁ আৰু যে তেওঁকো মই মাতি আনিলোঁ যে মাতব্বৰ 22জন মাতব্বৰে 2000 বিঘা মাটি ৰাখি থৈ দিছে আৰু নিকিন মুছলিম মানুহবিলাকে যেতিয়া তাত গৈ বহে এটাক পিতে তাতো এটা মাতব্বৰৰ লগত আমি ফাইট কৰি আছোঁ মৰিগাঁৱত আৰু মাতব্বৰ কেইজনে পলিটিকেল প্ৰটেকশ্যন পায় এতিয়া মই মাতব্বৰ কেইজনক চাহ খাব মাতিছোঁ মোৰ তাত একেদিনাই যাতে মেইন চুইচটো টাইট কৰি পঠাব পাৰোঁ 21জন মাতব্বৰে চৰত কিমান বিঘা বিঘা মাটি লৈ আছে
গতিকে চৰত যদি ভূমিৰ লেখন হয় আৰু দুখীয়া দৰিদ্ৰ মানুহক যদি মাটিখিনি দিব পাৰোঁ তাত মোৰ কোনো আপত্তি নাই। মাতব্যসকলে কিদৰে চৰৰ মাটি দখল কৰিছে তাৰো কাহিনী ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মাতব্যবিলাকে 2-3টালৈকে বিয়া কৰাই দিয়ে। অন ৰেকৰ্ড মই ইনকুৱাৰী কৰিলোঁ, মানুহৰ মাটিৰ খেতি কৰিব দিয়ক, তই খেতি কৰিব দিম, তোৰ ছোৱালীটো মোক দিব লাগিব, এনেকুৱালৈকে কাম আছে এইবিলাক ঘটনা। গতিকে মাতব্বৰৰ হাতৰ পৰা চৰৰ মাটি মুক্ত কৰিলে গভৰ্ণমেণ্টৰ হাতত বহুত ছাৰপ্লাছ মাটি আহি যাব। সেইকাৰণে চৰৰ মাটিটো মাতব্বৰৰ পৰা মুক্তি কৰাটো আমাৰ এটা ডাঙৰ এজেণ্ডা হ'ব লাগে। আৰু এইটো ক্ষেত্ৰত মোৰ প্লেন আছে, মই আপোনালোকৰ লগত পাতিম সময়ত। আমাৰ অসমৰ মানুহখিনিও বুজি পাব লাগিব যে আমি যদি ভূমিৰ পট্টা নিদিওঁ, পট্টাটো নিদিয়ালৈকে মাতব্বৰে খাই থাকিব। পট্টা দিলে দৰিদ্ৰ মানুহে পাব। আমাক ভোট নালাগে কাৰণে আমি সাহসেৰে মাতব্বৰ একেদিনাই চাফ কৰি দিব পাৰিম। সংখ্যালঘু লোকলৈ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বান, বসুন্ধৰাক লৈ আপোনালোকে হিংসা নকৰিব। বসুন্ধৰাটোক লৈ হিংসা কৰিব নালাগে। বসুন্ধৰাটো বসুন্ধৰা জেগাত যাব দিয়ক। এইটোলৈ আপোনালোকে আপত্তি কৰি থাকিলে মানুহে ভাবিব যে আমাৰ এওঁলোক পিছত আহিলে যদি পুৰণা মানুহখিনিয়ে মাতি পালে মনটো কিয় বেয়া কৰিব লাগে। আপোনালোক যিমানে উদাৰ হ'ব, এইফালৰ মানুহবিলাকো সিমান উদাৰ হ'ব। এইটো এটা জাতি গঠনৰ প্ৰক্ৰিয়াটো এটা ছিষ্টেমেদি চলে। যিদিনাখন 2টা সন্তান হ'ব, আমি থ্ৰেট অনুভৱ নকৰিম, তেতিয়া আমি আপোনালোকৰ ওচৰ চাপি যাম। আপোনালোকেও মোক সহায় কৰিব লাগে যে হয় 2টা সন্তান হওক। যেতিয়া বাল্য বিবাহ নহ'ব, আপোনালোকৰ ওচৰত আমিও আগবাঢ়ি যাম যে এইটোতো একে ছ'চাইটি। এই যে পাৰ্থক্য, এজন অসমীয়া শিৱসাগৰৰ মানুহ বৰপেটাত গ'লে এখন বেলেগ দেশত অহা যেন ভাবে, আৰু এইটো কি চিষ্টেম? এই বস্তুটো আমি নোহোৱা কৰি দিব লাগিব যে শিৱসাগৰ আৰু বৰপেটাৰ সমাজ ব্যৱস্থাত কোনো পাৰ্থক্য নাই। তেতিয়া চবেই চবক নিজৰ বুলি ভাবিব। পাৰ্থক্যটো এইটো নহয়তো আপোনালোক মছজিদত যায়, মই মন্দিৰত যাওঁ। পাৰ্থক্যটো সেইটোত নহয়, সেইটো ভুল ভাবিবই নালাগে। পাৰ্থক্যটো হ'ল আপোনালোকৰ সমাজ ব্যৱস্থাটো আৰু আমাৰ সমাজ ব্যৱস্থাটো নিমিলে। নিমিলে কিয়? যেতিয়া এজন শিৱসাগৰৰ পৰা মানুহ যায়, বৰপেটাত দেখে এজনী 25 বছৰীয়া ছোৱালীৰ গাতে 5টা বাচ্চা, তেতিয়া মানুহজনে ভয় খাই যায় নহয় যে এইখন মই কোনটো দুনিয়াত আহিলোঁ। সেইখিনি ৰিফৰ্ম আমি আনিব লাগিব, আহিছে। সেইকাৰণে মই এটাই অনুৰোধ কৰিছোঁ যে বসুন্ধৰাটোক আপোনালোকে মুকলিকৈ সমৰ্থন কৰক, যে তেওঁলোকে পাই যাওক। আৰু যদি মাটি লাগে তেন্তে হিন্দু ধৰ্মলৈ ঘূৰি আহক। মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত। এতিয়া ঘটনাটো হ'ল, যদি আপোনালোকে আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব। বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল, ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিলে। গতিকে এটা উভতি আহিব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বসুন্ধৰা নামৰ যিখন আঁচনি চলি আছে সেইখনে সংখ্যালঘুৰ বাবে নহয়। কিন্তু তাৰ মানে এয়াও নহয় যে সংখ্যালঘুৱে মাটি নাপাব, আৰু সংখ্যালঘুৰ মাটি পোৱাৰ ব্যৱস্থা শীঘ্ৰে কৰি আছে হিমন্ত চৰকাৰে। ব্যুৰ' ৰিপৰ্ট, NB নিউজ।